নমস্কাৰ আপলো সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰ লৈ স্বাগতম জনাইছো। আজিও আপোনালোকৰ কাৰণে দিনটোৰ কেবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো আজিৰ এইটো ভিডিঅ'ত। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবলৈ নাপাহৰিব, কেবাটাও গুৰুত্বপূৰ্ণ খবৰ আছে আজি আপোনালোকৰ কাৰণে। আগবাইছো আজিৰ প্ৰথমটো খবৰ ফালে। প্ৰথমটো খবৰে ওলাইছে আজি বতৰৰ ওপৰত, ওয়েদাৰৰ ওপৰত আজি ওলাইছে প্ৰথমটো খবৰ। আগন্তুক কিছুদিন আমাৰ অসমৰ প্ৰায় 17খন ডিস্ট্ৰিক্টৰ বাবে য়েলো এলাৰ্ট জাৰি কৰি দিছে বতৰ বিজ্ঞানী তৰফৰ পৰা। বতৰ বিজ্ঞানীয়ে কৈছে যে ধাৰাসাৰ বৰষুণ হ'ব আৰু তাৰ লগে লগে শীত নামিব বুলি জনাইছে। মানে তাৰ লগে লগে প্ৰচণ্ড ঠাণ্ডা নামিব বুলি জনাইছে প্ৰায় 17খন ডিস্ট্ৰিক্টত। গতিকে আমাৰ এই উজনি অসমৰ ফালে বৰষুণ হোৱাৰ সম্ভাৱনা বেছিকৈ আছে। তো বি কেয়াৰফুল। এতিয়ালৈকে যদি আপোনালোকে জাকেট জাম্পাৰ উলিওৱা নাই তেন্তে উলিয়াই লওক। উলিয়ালে চাগে আৰু আপোনালোকে উলিয়ালে নাই উলিওৱা কমেণ্ট কৰি জনাব। মইতো কেতিয়াবাই উলিয়ালোঁ, ঠাণ্ডাত একদম সন্ধিয়া সময় হ'লেই আৰু থাকিব নোৱাৰা হৈ যায়। আপোনালোকৰ তাত ঠাণ্ডা কেনেকুৱা পৰিছে কমেণ্ট বক্সত লিখি থৈ যাব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। যিসকল লোকৰ নেকি মাটি নাই তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে। মানে আমাৰ অসমৰ যিসকল খিলঞ্জীয়া লোকৰ মাটি নাই তেওঁলোকৰ কাৰণে এটা খুবেই ভাল খবৰ ওলাইছে। তো ভাল খবৰটো দিয়াৰ আগতে প্লিজ লাইক এটা কৰক আৰু কমেণ্ট এটা কৰি জনাওক আপোনালোকৰ নিজা মাটি কিমান আছে। কমেণ্ট এটা কৰি জনাবলৈ কিন্তু একেবাৰে নাপাহৰিব। আমাৰ বেছি নাই, আমাৰ 1 বিঘা নে কিমান আছে বছ সিমানেই আৰু। ঘৰ মাটি আধা বিঘা, খেতি মাটি আধা বিঘা। আপোনালোকৰ কিমান কমেণ্ট বক্সত লিখি থৈ যাব। তো বন্ধু বান্ধৱীসকল খবৰ ওলাইছে যিসকল লোক নেকি খিলঞ্জীয়া হয়, যিসকল অসমৰ খিলঞ্জীয়া মানুহ, যিসকল লোকৰ নেকি মাটি নাই, ঠিক তেনেকুৱা ধৰণৰ প্ৰায় 2.5 লাখ মানুহক চৰকাৰে ম্যাদী পট্টা প্ৰদান কৰিব বুলি জনাইছে। আমাৰ অসমত বৰ্তমান সময়ত বহু লোকক অলৰেডি চৰকাৰে প্ৰদান কৰিলে ম্যাদী পট্টা। তো জানুৱাৰী মাহ 2024 চনৰ জানুৱাৰী মাহত প্ৰায় 2.5 লাখ লোকক ম্যাদী পট্টা প্ৰদান কৰিব বুলি জনাইছে। খিলঞ্জীয়াকে প্ৰদান কৰিব, কিন্তু অন্যান্য মানুহক নিদিয়ে। আকৌ আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে ইলেকশ্যনৰ ওপৰত। তো কেন্দ্ৰ চৰকাৰে এতিয়া এটা প্ৰস্তুতি চলাই আছে। আপোনালোকে চাওক, বৰ্তমান সময়ত যে ইলেকশ্যনবিলাক হয়, সব ইলেকশ্যনবিলাক সব ৰাজ্যত বেলেগ বেলেগ সময়ত হয়। অসমত যদি বেলেগ এটা টাইমত হৈ যায়, এফালে আকৌ কলকাতাত বেলেগ এটা টাইমত হয়, অৰুণাচল প্ৰদেশত বেলেগ এটা টাইমত হয়। সব ৰাজ্যতে বেলেগ বেলেগ সময়ত ইলেকশ্যন হয়। কিন্তু কেন্দ্ৰ চৰকাৰে এটা চিন্তা চৰ্চা কৰি আছে যে কেনেকৈ ইলেকশ্যনবিলাক গোটেই ভাৰতবৰ্ষতে একেটা টাইমতে একেটা সময়তে পালন কৰিব পৰা যায়। যেনেকৈ নেকি ধৰি লওক CBSE বোৰ্ডৰ যেতিয়া নেকি এক্সাম হয়, গোটেই ভাৰতবৰ্ষৰ যিমানবিলাক বিদ্যালয় আছে চবেই একেটা সময়তে পালন কৰে CBSE বোৰ্ডৰ এক্সামবিলাক। ঠিক তেনেকৈ অসম চৰকাৰে ভাবিছে যে ভাৰত চৰকাৰে ভাবিছে যে কেনেকৈ ইলেকশ্যনটো, আমাৰ ভাৰতবৰ্ষত যে হয় ইলেকশ্যন, কেনেকৈ একেদিনাখনেই এটা টাইমতে কৰিব পাৰি। আৰু সেইটো কৰাটো কিন্তু সম্ভৱ কথা নহয় পটকেনে। সেইটো কৰিবৰ কাৰণে বহুতো টেকন'লজিৰ প্ৰয়োজন হ'ব। EVM মেচিনত বহুতো সাল সলনি কৰিব লাগিব। আনকি EVM মেচিনৰ প্ৰয়োজন হ'ব, কাৰণ আমাৰ ভাৰততো ইমান EVM মেচিন নাই। গতিকে EVM মেচিন আনিব লাগিব, বনাব লাগিব, বহুত সময় লাগিব। তো সেইকাৰণে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা জনাইছে যে 2029 চনৰ পৰা আমাৰ ভাৰতবৰ্ষত ওৱান নেশ্যন ওৱান ইলেকশ্যন আৰম্ভ হ'ব বুলি জনাইছে। মানে গোটেই ভাৰতবৰ্ষতে একে সময়তে একেটা দিনতে ইলেকশ্যন পতা হ'ব, গোটেই ভাৰতবৰ্ষতে একেলগতে পতা হ'ব। আৰু তাৰ কাৰণে অকণমান টাইম লাগিব। 2029 চন পৰ্যন্ত সকলোবিলাক সেটেল হৈ যাব, তাৰ পাছত পাতিব পাৰিব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। আমাৰ ভাৰতবৰ্ষত বৰ্তমান সময়ত 3 তালাক বেন আছে। মানে মুছলমানসকলে যেতিয়া নেকি তালাক বুলি 3বাৰ কৈ দিয়ে, তাৰ পাছত সেই আগৰ মানুহজনীক এৰি অন্য এগৰাকীক বিয়া পাতিব পাৰে। মানে সেইটো ডিভোৰ্চ হৈ যায়। সেই তাকে কোৱা হয় তেওঁলোকৰ 3 তালাক বুলি কোৱা হয়। মানে তালাক বুলি ক'লেই আৰু মানুহজনীক এৰি দিব পাৰে, বেলেগ এজনী মানুহ বিয়া পাতিব পাৰে। কিন্তু এইটো এটা বাৰু চাওকচোন কেনেকুৱা কথা, তালাক 3 তালাক ক'লেই আৰু এৰি দিব পৰা, এইটো এটা বাৰু কেনেকুৱা ধৰণৰ বস্তু নহয় জানো। তো সেইকাৰণে ভাৰত চৰকাৰে 3 তালাক ভাৰতত বেন কৰি দিছিলে। কিন্তু তাৰ পাছতো খবৰ ওলাইছে যে 3 তালাকৰ কেছ প্ৰায় 13 লাখ বৰ্তমান সময়ত ওলাই পৰিছে। 2018 চনলৈকে প্ৰায় 13 লাখ কেছ ওলাইছে বুলি জনাইছে। আই থিংক 2018 চনৰ পাছতেই বেন কৰিছিলে 3 তালাকটো। তো 2018 চনৰ পাছৰ পৰা মানে এতিয়ালৈকে আৰু প্ৰায় 13 লাখ 3 তালাকৰ কেছ ওলাইছে বুলি জনাইছে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে হিমাচলৰ পৰা। হিমাচল চৰকাৰে এতিয়া হিমাচলত এতিয়া 5 জানুৱাৰীলৈকে
5 জানুৱাৰীলৈকে ৱাইন শ্বপ 24 ঘণ্টাই খোলাৰ নিৰ্দেশনা জাৰি কৰিছে তো যেতিয়া নেকি ধৰি লওক আপোনাৰ 31 ডিসেম্বৰ আহে সবেইটো সেলিব্ৰেট কৰে আৰু ইফালে জানুৱাৰী মাহত সেলিব্ৰেট কৰে সবেই নতুন নিউ ইয়াৰ বুলি সবেই পাৰ্টি কৰে তো সেই কাৰণে হিমাচল চৰকাৰে এটা সিদ্ধান্ত লৈ লৈছে যে 24 ঘণ্টাই ৱাইন শ্বপ খোলা থাকিব 5 জানুৱাৰী তাৰিখলৈকে 24 ঘণ্টাই ৱাইন শ্বপ খোলা থাকিব বাকি ৰাজ্যবিলাকত এই নিয়মটো নাই কিন্তু কেৱল হিমাচল প্ৰদেশত আমাৰ অসমতো বাৰু এছপি আনিব কেইটা বজালৈকে ৱাইন শ্বপ খুলিব পাৰিব আমাৰ অসমত বেছি দৰিলৈকে নিদিয়ে আমাৰ অসমত আই থিংক 10টা 9টা বজালৈকে ৱাইন শ্বপ খুলিবৰ কাৰণে অনুমতি দিব কিন্তু হিমাচলত আকৌ 24 ঘণ্টাই খোলাৰ অনুমতি দি দিছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে যি সকলৰ নেকি ডিমেট একাউণ্ট আছে তেওঁলোকৰ কাৰণে যি সকল লোকে নেকি ষ্টক মাৰ্কেটত ইনভেষ্ট কৰে তেওঁলোকৰ কাৰণে ইয়াৰ পাছৰটো খবৰ ওলাইছে তো ষ্টক মাৰ্কেটৰ বিষয়ে মই আজি আপোনালোকক নকলেও হ'ব কাৰণ আজিকালি ষ্টক মাৰ্কেটৰ কথা সবেই জানে সবেই আজিকালি ষ্টক মাৰ্কেটৰ কথা জানে আৰু সবেই ইচ্ছা কৰে যে কেনেকৈ মই ষ্টক মাৰ্কেটত 2 টকা পইচা ইনভেষ্ট কৰি পইচা উপাৰ্জন কৰিব পাৰো সেইটো সবেই জানে আজিকালি নহয় জানো মই আৰু আপোনালোকক ষ্টক মাৰ্কেটৰ কথা নকলেও হ'ব তো ষ্টক মাৰ্কেটত ইনভেষ্ট কৰিবৰ কাৰণে ডিমেট একাউণ্টৰ প্ৰয়োজন হয় আপোনালোকৰ যদি ডিমেট একাউণ্ট আছে 31 ডিসেম্বৰৰ আগত আপোনালোকে নমিনি আপডেট কৰক যদি আপোনালোকে 31 ডিসেম্বৰ আগত আপোনালোকৰ ডিমেট একাউণ্টত নমিনি আপডেট নকৰে তেন্তে আপোনালোকে বিপদত পৰিব আপোনালোকৰ একাউণ্ট বেন পৰ্যন্ত হৈ যাব পাৰে তো সেই কাৰণে আপোনালোকে 31 ডিসেম্বৰ আগতে নমিনি আপডেট কৰি লওক আপোনাৰ বাৰু ডিমেট একাউণ্ট আছে নে নাই কমেন্ট এটা কৰি জনাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আপোনালোকে বাৰু বৰ্তমান সময়ত গেছত ভাত বনায় নে আপোনালোকে ইন্ডাকশন চলাত ভাত বনায় নে আপোনালোকে খৰিত ভাত বনায় ইন্ডাকশন চলা মানে বুজি পাইছে চাগে সেই আৰু হিটাৰত যে আজিকালি যে পোৱা যায় হিটাৰ বিলাক তো সেই হিটাৰত ভাত বনায় মানে কাৰেণ্টত ভাত বনায় নে আপোনালোকে ভাত বনায় গেছত নে আপোনালোকে ভাত বনায় খৰিত কোন বিধত আপোনালোকে ভাত বনায় কমেন্ট কৰি জনাব আমাৰ ঘৰত খৰি আৰু গেছ এই দুয়োটা ব্যৱহাৰ হয় আপোনালোকৰ ঘৰত কিমান কি ব্যৱহাৰ কৰে কমেন্ট কৰি জনাব তো বন্ধু বান্ধৱীসকল আজিকালি গেছৰ দামটো কিমান হৈছে আপোনালোকে জানে আৰু 4 জন যদি মানুহ থাকে তেন্তে এমাহ যেন তেনে গেছটো চলে তাতকৈ যদি বেছি হৈ যায় মানুহ তেন্তে এক মাহ দিন নচলে মানে আমাৰ ঘৰত 4 জন মানুহটো তো এক মাহ আমাৰ ভালকে চলে তো সেইটো অনুমান কৰি মই আৰু কৈছো তো যি সকলৰ 4 জন মানুহ তেওঁলোকৰ এক মাহ সুন্দৰকৈ চলি যায় বাকি যি সকলৰ সৰ মানুহ তেওঁলোকৰ বেছিকৈ লাগে গেছ তো সেই সময়তে এলপিজি গেছ কিন্তু লাহে লাহে দাম বৃদ্ধি পাই গৈ আছে তো এটা কেন্দ্ৰ চৰকাৰ ফালৰ পৰা এটা সিদ্ধান্ত লৈছে যে কেন্দ্ৰ চৰকাৰ ফালৰ পৰা এতিয়া প্ৰায় 20 লাখ ইন্ডাকশন চলা মানুহক ফ্ৰী কৈ প্ৰদান কৰিব বুলি জনাইছে প্ৰায় 20 লাখ ইন্ডাকশন চলা প্ৰদান কৰিব মানুহক ইয়াৰ মেইন উদ্দেশ্য হৈছে এইটো মানুহে যাতে এলপিজি গেছতে কেৱল ডিপেন্ডেন্ট নহয় কাৰেণ্টৰ প্ৰতিও যাতে আগ্ৰহী হয় কাৰেণ্টত যাতে ভাত বনায় তো তাৰ কাৰণে প্ৰায় 20 লাখ ইন্ডাকশন চলা বিনামূলীয়াকৈ প্ৰদান কৰিব এতিয়া ইমানখিনি মানুহৰ মাজত 130 কোটি মানুহৰ মাজত 20 লাখ চলাই আৰু ক'ত কাম কৰিব আগবাইছে ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে ৰাম মন্দিৰৰ ওপৰত তো ৰাম মন্দিৰ জানুৱাৰী মাহত উদ্বোধন কৰা হ'ব তো ৰাম মন্দিৰক লৈ হয়তো বহুতৰ মনত প্ৰশ্ন আহিব পাৰে যে ৰাম মন্দিৰত ইমান মানুহ যাব তো ৰাম মন্দিৰক কোনোবা আতংকবাদীয়ে বাৰু এটেক কৰিব পাৰে নেকি আতংকবাদীবিলাকে এনেকুৱা ধৰণৰ ভাৰতৰ বস্তুবিলাক নষ্ট কৰিবলৈ চাই থাকে আকৌ তো বন্ধু বান্ধৱীসকল এইখিনিতে এটা খবৰ ওলাইছে ৰাম মন্দিৰক লৈ অযোধ্যাৰ যি নেকি মন্দিৰ নিৰ্মাণ কৰা হৈছে ৰাম মন্দিৰ তো সেই ৰাম মন্দিৰক লৈ এটা খবৰ ওলাইছে যে ৰাম মন্দিৰত বোলে আৰ্টিফিচিয়েল ইন্টেলিজেন্সৰ সহায়ত এতিয়া protection দিব বুলি কৈছে প্ৰায় 6 লেয়াৰ অফ protection থাকিব ৰাম মন্দিৰত তো কোনোবা মানুহে তাত গৈ বোমা বাৰুদ ফুটুৱাটো বাদে তেওঁলোকে ভাবিবও নোৱাৰে তাৰ ভিতৰলে সোমাবও নোৱাৰে কিবা অস্ত্ৰ শস্ত্ৰ লৈ মানুহক ধৰিলক চকমাদি পাৰ হৈ যাব পাৰিব কোনোবা এজন ধৰিলক সিকিউৰিটি আছে সিকিউৰিটি জনক অকনমান ধৰিলক কিবা কিবি কৰি মেলি বা তেখেতক মাৰি মেলি ভিতৰত যাব পাৰিব কিন্তু আৰ্টিফিচিয়েল ইন্টেলিজেন্সক তেনেকুৱা কৰিব নোৱাৰে 6 লেয়াৰ অফ প্ৰটেকচন দিব বুলি জনাইছে ৰাম মন্দিৰত মানে একদম নিশ্চিন্ত মনে মানুহ গৈ তাতে পূজা পাতল কৰিব পাৰিব কোনোবাই যদি কিবা কিবি লৈও যায় তেন্তে হেজনক লগে লগে ধৰা হ'ব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো হুলাইছে সেলফ ড্ৰাইভিং হেলিকপ্টাৰৰ ওপৰত আপোনালোকে হয়তো শুনিছে যে সেলফ কাৰ আছে মানে আপোনালোকে ড্ৰাইভিং কৰাৰ প্ৰয়োজন নাই বৰ্তমান সময়ত টেসলা কোম্পানীৰ এনেকুৱা কাৰ আছে যে আপোনালোকে ড্ৰাইভিং নিজে চলাই যোৱাৰ প্ৰয়োজন নাই গাড়ীখনক আপুনি খালি কামান দিব লাগে যে আপুনি কলৈ যাব ডেষ্টিনেশনটো আপুনি দি দিব লাগে যে মই বোলে লখিমপুৰৰ পৰা জুৰহাটলৈ যাম আপুনি কেৱল ডেষ্টিনেশনটো তাতে দি দিয়ক
সেই গাড়ীখনে অটোমেটিক্যালি আপোনালোকক নি যোৰহাটত পঞ্চাই দিব মানে সেলফ ড্ৰাইভিং কাৰ এতিয়া আমেৰিকাই এনেকুৱা এটা টেকনলজি উলিয়াইছে যিটো টেকনলজিৰ সহায়ত এতিয়া হেলিকপ্টাৰেও অটোমেটিক উৰিব হেলিকপ্টাৰ চলাবলৈ পাইলটৰ প্ৰয়োজন নাই তো আপুনি যেনিবা কেতিয়াবা আপোনাৰ যেনিবা সৌভাগ্য হ'লে আৰু তেনেকুৱা এখন হেলিকপ্টাৰত উঠিবৰ কাৰণে য'ত নেকি পাইলট নাই কেৱল প্লেনখন নিজে উৰি গৈ আছে আপুনি বাৰু তাতে উঠিবনে কমেন্ট কৰি জনাবচোন গাড়ী অকণমান হলো বিশ্বাস কৰিব পাৰিয়ে কাৰণ যেটো বস্তু মাটিত চলি যাব তো সেইটো বস্তু অকণমান বিশ্বাস কৰিব পাৰি যে কিবা কিবি হলে কৰবাত নহয় কৰবাত খুন্দা খাই ৰখি যাব কিন্তু হেলিকপ্টাৰটো ভাই ৰখিব লগা জায়গা নাই কেতিয়াবা কেনেবাকৈ কিবা হলে সিদ্ধা তলত আৰু শেষ বৰবাদ তো আপুনি যাবলৈ ইচ্ছা কৰিবনে নকৰিব কমেন্ট বক্সত লিখি থৈ যাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আজিকালি পতি পত্নীৰ মাজত বিভিন্ন কথাক লৈ কাজিয়া হয় আৰু বিভিন্ন কথাক লৈ যেতিয়া নেকি কাজিয়া হয় তাৰ পাছত ডিভোৰ্সও হয় আগতে ডিভোৰ্স বস্তুটো বৰ বেছি প্ৰচলিত নাছিলে আমাৰ ককা এটা হতক যদি আপোনালোকে খুধে যে ডিভোৰ্স আপোনালোকৰ দিনত ডিভোৰ্স আছিল নে নাই তো তেওঁলোকে হয়তো বুজিয়ে নাপাব যে ডিভোৰ্স বস্তুটো আকৌ কি এইবিলাক বস্তু আগতে নাছিল শুনাই নাপাইছিলে কিন্তু আজিকালি সেইটো কমন হৈ পৰিলে কাৰোবাৰ লগত কিবা এটা খুটুং খাটাং লাগিলে বস ডিভোৰ্স একদম কোৰ্টত কেছ কৰিলে ডিভোৰ্স কৰিলে তো বন্ধু বান্ধৱীসকল কথাটো হৈ গ'ল যে হাই কোৰ্টত এনেকুৱা এটা গোচৰ গৈছে যিটো ৰিজনত নেকি ওয়াইফৰ লগত ডিভোৰ্স বিচাৰিছে শুনিলে আপোনালোকে আচৰিত হ'ব ওয়াইফজনী মানে অকণমান কুলা আছিল যাৰ কাৰণে কি হাজবেণ্ডে ডিভোৰ্স দিব বিচাৰিছে চাওকচোন বাৰু আৰু হাই কোৰ্টে কৈছে যে এইটো এটা ৰিজন কেতিয়াও হ'ব নোৱাৰে ঘৈণীয়ে কুলা হল বুলিয়ে ডিভোৰ্স দিব নোৱাৰে হাজবেণ্ডে বাপৰে বাপ কুলা হল বুলিয়ে বাৰু ডিভোৰ্স দিয়ে বিয়া পতাৰ আগত কি চাইছিলে বাৰু চাওকচোন আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে টমটম চালকসকলৰ কাৰণে টমটম চালকসকলৰ কাৰণে এটা নতুনকৈ নিয়ম বান্ধি দিছে অসম চৰকাৰৰ ফালৰ পৰা এতিয়া ৰাষ্ট্ৰীয় ঘাইপথ যিমান বিলাক আছে ৰাষ্ট্ৰীয় ঘাইপথত এতিয়াৰে পৰা টমটম চালকসকলে টমটম চলাব নোৱাৰিব তেওঁলোকৰ ৰেজিষ্ট্ৰেচন থাকিলেও বা তেওঁলোকৰ যিমানে যি ডকুমেন্ট নাথাকক কিয় তেওঁলোকে এতিয়াৰে পৰা ৰাষ্ট্ৰীয় ঘাইপথত টমটম চলাব নোৱাৰিব কেৱল ৰাষ্ট্ৰীয় ঘাইপথক যিবিলাক ৰাস্তাই নেকি কানেক্ট কৰে ধৰি লওক এটা ৰাষ্ট্ৰীয় ঘাইপথ গৈ আছে তো এই ৰাষ্ট্ৰীয় ঘাইপথটো পাবৰ কাৰণে যি নেকি এটা বেলেগ ৰাস্তা যায় তো সেই সৰু সৰু ৰাস্তাবিলাকতে এতিয়া টমটম চলাব পাৰিব বুলি জনাইছে কেনেবাকৈ যদি ৰাষ্ট্ৰীয় ঘাইপথত ধৰে টমটমক তেন্তে লৈ যোৱা হ'ব থানালৈ গতিকে টমটম চালকসকল সাৱধান এতিয়াৰে পৰা আপোনালোকে ৰাষ্ট্ৰীয় ঘাইপথত কেতিয়াও কিন্তু ভুলতে টমটম নচলাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে কৰোনা মহামাৰীৰ ওপৰত লাহে লাহে কৰোনা মহামাৰী এটা দুটা ধৰি লওক ওলাইছে পজিটিভ কেছ তো সেইখিনিতে অসমৰ স্বাস্থ্য মন্ত্ৰীয়ে জনাইছে যে কৰোনা মহামাৰীক এটা ডাঙৰ মহামাৰীৰ ৰূপে এতিয়া আৰু ধৰা নহব বুলি জনাইছে কৰোনা মহামাৰীৰ পৰিস্থিতি সাপেক্ষে এছপি দিব পাৰে বুলি জনাইছে কিন্তু লকডাউন যেনেকৈ নেকি আগতে হৈছিলে ঠিক তেনেকৈ লকডাউন নিদিয়ে আগতে যেনেকৈ নেকি কৰোনা মহামাৰীৰ ফলত অলপ বিপদ হৈছিলে এইবাৰ তেনেকুৱা ধৰণৰ বিপদ নহয় বুলি জনাইছে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে জনাইছে যে যদি পৰিস্থিতি অকণমান বেয়া হয় পৰিস্থিতি ভেদে কিবা এছপি দিব পাৰে কিন্তু লকডাউন নহয় এইখিনিতে আকৌ কৰোনা মহামাৰীৰ ওপৰতে ইয়াৰ পাছৰ খবৰটো ওলাইছে কৰোনা মহামাৰীৰ ওপৰত খবৰ ওলাইছে যে এটা দিনৰ ভিতৰতে বোলে দেশত নতুনকৈ কোভিডত আক্ৰান্ত হৈছে 752 গৰাকী লোক আনহাতে বিগত 24 ঘণ্টাত দেশত মৃত্যু হৈছে 4 জন লোকৰ এতিয়া বন্ধু বান্ধৱীসকল কি হয় কৰোনা মহামাৰীৰ যিসকলে নেকি দুয়োটা ড'জ লৈ ৰাখিছে বা যিসকলে বুষ্টাৰ ড'জো লৈছে তেওঁলোকৰ আই থিংক একো প্ৰব্লেম হ'ব নালাগে কিন্তু যিসকল নেকি ধৰি লওক আগতে আক্ৰান্ত হৈছিলে এতিয়া উইক হৈ আছে তেওঁলোকৰ হয়তো অকণমান বিপদ হ'ব পাৰে গতিকে অকণমান সাৱধান হওক নহয় জানো গোটেই আমাৰ অসমততো এটা পজিটিভ কেছ ওলোৱাই নাই সেইকাৰণেতো চিন্তা কৰিব নালাগে আমাৰ অসমৰ বাহিৰত এতিয়া পজিটিভ কেছ ওলাইছে আৰু সেই কাৰণে কিছু জায়গাত এতিয়া টেষ্টৰ ব্যৱস্থাও কৰি দিছে যিকেইখন নেকি ধৰি লওক ষ্টেটত কৰোনা পজিটিভৰ সংখ্যা ওলাইছে তো সেই ষ্টেটৰ পৰা যিবিলাক মানুহ আহিব তো সেই মানুহবিলাকৰ ধৰি লওক ষ্টেচনত বা প্লেনৰ প্লেটফৰ্মত তাত ৰেণ্ডমলি টেষ্ট কৰা হ'ব বুলি জনাইছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে অৰুণাচল প্ৰদেশৰ মেচুকালৈ আমাৰ অসমৰ প্ৰায় 13 জন মানুহ গৈছিলে আৰু খবৰ ওলাইছে যে সেই 13 জন লোক এতিয়া সন্ধানহীন হৈ আছে বুলি জনাইছে
খবৰ লোৱা অনুসৰি অৰুণাচলত সন্ধানহীন অসমৰ 13 জন লোক বুধবাৰে মেচুকালৈ গৈছিল দলটো বৰ্তমান কোনো ধৰণৰ যোগাযোগ নাই দলটোৰ সৈতে ডিব্ৰুগড়ৰ পৰা দুখন ইনোভাৰে গৈছিল দলটো এতিয়া হয়তো ইন্টাৰনেটৰো কিবা খেলিমেলি থাকিব পাৰে অন্যান্য কিবা বিজুতিও হ'ব পাৰে এতিয়ালৈকে তেওঁলোকৰ কি হ'ল কি নাই হোৱা প্ৰপাৰ খবৰ পোৱা নাই কিন্তু পৰিয়ালবৰ্গই তেওঁলোকৰ লগত এতিয়ালৈকে যোগাযোগ কৰিব পৰা নাই যাৰ কাৰণে পৰিয়ালবৰ্গ এতিয়া আতংকিত হৈছে বুলি জনাইছে প্ৰায় 13 জন লোক গৈছিলে মেচুকালৈ অৰুণাচলৰ মেচুকালৈ আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে আমাৰ অসমৰ সাংবাদিক বন্ধুসকলৰ কাৰণে এটা খুবেই ভাল খবৰ ওলাইছে তো সাংবাদিকসকলক এতিয়া হয়তো অসম চৰকাৰৰ ফালৰ পৰা পেনশন প্ৰদান কৰা হ'ব পাৰে বুলি জনাইছে যোৱাকালি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱক এজন সাংবাদিকে কৈছিলে যে মামা আমাকো পেনশন দিব লাগে তেতিয়া মামাই কৈছে যে ঠিক আছে তহঁতক যদি পেনশন লাগে পেনশনটো দি দিম কিন্তু তহঁতে আকৌ নিজকে হিতাধিকাৰী বুলি নাভাবিবি তো তেওঁলোকে কৈছে যে আমি হিতাধিকাৰী বুলি নাভাবো গতিকে আমাক দিয়ক পেনশনটো তো মামাই কৈছে যে ঠিক আছে তহঁতক পেনশনটো দি দিম এতিয়া হয়তো অসমৰ যিসকল সাংবাদিক আছে তেওঁলোককো পেনশন দিব পাৰে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আপোনালোকে বাৰু ইউটিউবাৰ মনীষ কাশ্যপক চিনি পায় নে নাপায় কমেন্ট কৰি জনাব ইউটিউবাৰজন হৈছে আমাৰ অসমৰ নহয় বাৰু বিহাৰৰ হয় মনীষ কাশ্যপ আৰু মনীষ কাশ্যপে প্ৰায় 9 মাহ দিন জেলত আছে এতিয়া জেলৰ পৰা ওলাইছে যোৱাকালি জেলৰ পৰা ওলাইছে জেলৰ পৰা ওলোৱাৰ পাছতেই তেখেতৰ অনুৰাগীয়ে পুৰা ভৰি পৰিছে ৰাস্তা তেখেতক সম্ভাষণ জনাইছে এতিয়া তেখেতে জেললৈ যোৱাৰ একমাত্ৰ কাৰণ হৈছিলে ধৰি লওক তেখেতে কি হয় পলিটিক্যাল নিউজ বিলাক কভাৰ কৰে চৰকাৰৰ দুৰ্নীতি বিলাকৰ ওপৰত মাত মাতে তো আই থিংক সেই বিলাকৰ কাৰণে জেলত সোমাব লগা হৈছিলে প্ৰায় 9 মাহ দিন জেলত আছিলে মনীষ কাশ্যপ আৰু তাৰ পাছত এতিয়া ওলাই আহিছে ওলাই অহাৰ পাছত এতিয়া মনীষ কাশ্যপে কৈছে যে মই আগতকৈও আৰু বেছিকৈ মানে চৰকাৰৰ বিৰুদ্ধে মাত মাতিম বুলি জনাইছে আগতে যদি অকনমান সংযত হৈ আছিল এতিয়া কোনো ধৰণৰ সংযত নহয় এতিয়া আৰু বহলভাৱে চৰকাৰৰ দুৰ্নীতি বিলাকৰ বিষয়ে মাত মাতিব বলে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে যিসকল লোকৰ নেকি ৰেচন কাৰ্ড নাই তেওঁলোকৰ কাৰণে এটা ভাল খবৰ আপোনাৰ বাৰু ৰেচন কাৰ্ড আছে নে নাই কমেন্ট এটা কৰি জনাব আপোনাৰ যদি ৰেচন কাৰ্ড নাই তেন্তে জানুৱাৰী মাহলৈকে ওয়েট কৰক অসম চৰকাৰৰ ফালৰ পৰা জনোৱা অনুসৰি জানুৱাৰী মাহত বলে প্ৰায় 30 লাখ লোকক ৰেচন কাৰ্ড প্ৰদান কৰিব বুলি জনাইছে অসম চৰকাৰে জনোৱা অনুসৰি ৰেচন কাৰ্ডৰ লগে লগে আয়ুষ্মান কাৰ্ডো বলে লগতে প্ৰদান কৰিব বুলি জনাইছে এই ৰেচন কাৰ্ড দিলে তাৰ লগতে আয়ুষ্মান কাৰ্ড দিব প্ৰায় 30 লাখ লোকে এইবাৰ ৰেচন কাৰ্ড লাভ কৰিব আপোনালোকৰ ঘৰত ৰেচন কাৰ্ড আছে নে নাই সেইটো কমেন্ট কৰি জনাবলৈ নাপাহৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমত জানুৱাৰী আৰু মাঘৰ বিহুক লৈ এটা এছঅপি জাৰি কৰি দিছে অসম চৰকাৰে এইবাৰ বনভোজস্থলীত মদ খোৱা মদ খাই বাইক চলোৱা মদ খাই গাড়ী চলোৱা উৎপাত কৰা এইবিলাকৰ ওপৰত অকনমান এছঅপি দাখিল কৰি দিছে তো যেতিয়াই নেকি অসম চৰকাৰে এইবিলাকৰ ওপৰত এছঅপি দিলে তেতিয়া বিজেপিৰ বিধায়ক অতুল বৰা ডাঙৰীয়াই কৈছে যে পিকনিক স্থলীত মদ নেখাই ক'ত নামঘৰত খাব নেকি তেখেতে কৈছে যে পিকনিক খাই যাতে ফুৰ্তি হাঁহি তামাচা কৰিব পাৰে গতিকে মদটো খাবই আৰু তো পিকনিক স্থলীত মদ নাখাইতো নামঘৰত খাব নোৱাৰে তো সেই কাৰণে পিকনিক স্থলীতে খাব তো এনেকুৱা ধৰণৰ মন্তব্য কৰিছে অতুল বৰা ডাঙৰীয়াই তো বন্ধু বান্ধৱীসকল আপোনালোক বাৰু অতুল বৰা ডাঙৰীয়াৰ মন্তব্যৰ বিষয়ে কি ক'ব কমেন্ট বক্স খোলা আছে লিখি থৈ যাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আপুনি যদি গুগল পে ফোন পে পেটিএম ব্যৱহাৰ কৰে তেন্তে আপোনাৰ কাৰণে এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ ওলাইছে আপোনালোকৰ গুগল পে ফোন পে পেটিএম হয়তো 1 জানুৱাৰীৰ পৰা বন্ধ হৈ যাব পাৰে যদিহে আপোনালোকে এটা প্ৰয়োজনীয় কাম কৰি নলয় এটা কি প্ৰয়োজনীয় কাম কৰিব লাগিব তো আপোনালোকে যদিহে গুগল পে ফোন পেৰ জৰিয়তে বিগত 1 বছৰ দিনে 1 টকাও ট্ৰানজেকচন কাৰোলৈকে কৰা নাই শীঘ্ৰেই 1 টকা নহয় 1 টকা বা 2 টকা কাৰোবালৈ ট্ৰান্সফাৰ কৰক নহলে আপোনালোকৰ গুগল পে আইডি বা ইউপিআই আইডি বেন কৰি দিব বুলি জনাইছে তো সেই কাৰণে আপোনালোকে পাৰিলে 1-2 টকা আজি ট্ৰান্সফাৰ কৰক বেলেগলৈ নকৰিলে মূলেকে কৰি দিয়ক আপোনালোকে গুগল পে ফোন পে কো যি আছে আপোনালোকৰ 1 টকাকেও যদি আপোনালোকে সবেই মূলে ট্ৰান্সফাৰ কৰে
মোৰ ধেৰ টকা হৈ যাব আগবাইছো একেবাৰে শেষৰটো খবৰৰ ফালে একেবাৰে শেষৰ খবৰটো ওলাইছে যিসকল লোকৰ নেকি ভোটাৰ লিষ্টত নাম নাই যিসকল লোকৰ নেকি ভোটাৰ কাৰ্ডত নাম খেলিমেলি হৈ আছে বা অন্যান্য কিবা খেলিমেলি হৈ আছে তেওঁলোকৰ কাৰণে ওলাইছে ইয়াৰ পাছৰটো খবৰ আপোনাৰ কিবা খেলিমেলি হৈ আছে নেকি কমেন্ট কৰি জনাব 8 জানুৱাৰী হৈছে অন্তিম তাৰিখ 8 জানুৱাৰীৰ আগত আপোনালোকে এইবিলাক কাম কৰিব লাগিব আপোনালোকে যদি ভোটাৰ কাৰ্ড এপ্লাই কৰা নাই তেন্তে ভোটাৰ কাৰ্ড এপ্লাই কৰক আপোনালোকৰ যদি ভোটাৰ লিষ্টত নাম খেলিমেলি হৈ আছে তেন্তে সকলোবিলাক 8 জানুৱাৰীৰ আগত ঠিক কৰিব পাৰিব বুলি জনাইছে তো আপোনাৰ বাৰু সকলো ঠিক আছে নে তো বন্ধু বান্ধৱীসকল বস আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমান কেইটাই আছিলে কেনেকুৱা লাগিলে জানি খবৰ কেইটা কমেন্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ আশা দিলো বিদায় মাগিছো ধন্যবাদ জয় অসম